আপুনি 2023 গুটে অসমখনে সাইকেল চলাই চলাই গৈছে ঘুৰিলে গুটে অসমখন তাকো জুন জুলাই মাহত এই গেলা গৰমত আমি যেনেকৈ নিজৰ শৰীৰৰ কথা নিজে এখন চেষ্টা দিওঁ আমি আমাৰ চহৰৰ হেলথৰ কাৰণে আমাৰ চেষ্টাটো দিব লাগিব আৰু চেঞ্জ লাগে বুলি কৈ থাকিলে নহব বি দ্য চেঞ্জ নিজে চেঞ্জ হ'ব লাগিব আমাৰ যিখিনি প্ৰবলেমছ আছে আমি সব বস্তু আমি সলিউশন লাগে বেলেগৰ পৰা ল'ব দৰকাৰ নাই কাৰণ আমি খুব আৰামপ্ৰিয় হৈ গৈছো আৰু আমাৰ এই কনভিনিয়েন্স আৰু আৰামপ্ৰিয় আমাক একচুয়ালি আমাৰ পৃথিৱীখন ধ্বংস কৰি আছে বেমাৰীও কৰিছে Hello, this is me, RJ Pallavi. Aru apnalake sai ase khuni ase Super Hits 93.5 Red FM bajate raho and I welcome everybody to another episode of the Eco Hour show. Aji amar hoite ase ejon birate sinaki personality. Moi sinaki tothapio korai dibo bisarisu aru tekhet hoy bicycle mayor of Guwahati Arshil Akhtar. Hello Arshil da, welcome to Red FM. Thank you Pallavi, thanks for having me here. Thank you so much dada. Pisa apni logote hoy co-founder of Pedal for Change. Aru ki position apni hold kora amak olop janaksun. Okay, actually bicycle mayor position to etu honorary position hoy Netherlands or organization dise. Okay. To amar kaam to basically cycling to promote kora, cycling to aru moi jodi harika kon depth ko cycling is a mode of transportation hetu promote kora karone to mor logot aru eta ase moi dekhilu kaam korte gom palu je amar basic mode of transport ami khoj karo yes kila amar facilities nai to he karone aru eta mor honorary position ta ase hetu walkability correspondent of Guwahati boli etu Poland based eta organization lot moi joito kaam kori thako to yate ami walkability bot kotha khini ko Pedal for a Change to eta ami arambho korise 2018 sonot yar dara ami cycling or jiman khini aspect ase sports hok adventure hok recreation hok okay aru transportation hok ei bilakot ami focus kori thako north east ot okay aru eta ami jowa bosor arambho korisilu Purfka Foundation etu eta non profit organization etu basically research and advocacy organization okay ami research koru amar main focus kini hol climate action urban areas about focus kan amar lahela amar sob beshi bag ami urbanize hoy goy sohob hobo aji mane urbanize hoy jon population manu sohor thakibole ahibo bahut dhonor ken problems ahibo dhorise already ta amar focus kini he urban issues or upor আৰু ক্লাইমেট অ্যাকশন কারণ আমাৰ ক্লাইমেটৰ মেইন যিখিনি প্ৰবলেমছ খিনি সহৰবিলাকৰ বেছি প্ৰবলেম এটা হয় আৰু লগতে ৰোড সেফটি ওপৰত এটি আমাৰ ফোকাস এৰিয়া পুৰফকা ফাউন্ডেশন সো দাদা যিটো আপুনি জানে যে আমাৰ দ্য ইকো আৱাৰ শ্ব'টো ইজ কমপ্লিটলি বেসড অন নেচাৰ এণ্ড এনভাইৰনমেণ্ট এণ্ড হাউ টু সেভ ইট এণ্ড প্ৰিজাৰ্ভ ইট সো আমি এটা কথা জানো যে আপুনি 2023 গুটে অসমখনে সাইকেল চলাই চলাই গৈছে ঘুৰিলে গুটে অসমখন তাকো জুন জুলাই মাহত এই গেলা গৰমত সো যিটো সময়ত মানুহক আৰু আৰাম লাগে আৰু মানুহক কোজিনেছ লাগে আপুনি সাইকেল চলাই ঘুৰি ফুৰে আপোনাৰ মানে কষ্ট নহয় নে বাৰু কষ্ট প্ৰথম এদিন হৈছিলে পিছত চলাতে হেবিট এটা হৈ যায় আৰু তাৰ বাহিৰে মই কেইবছৰমানৰ পৰা চাইকেল চলাই অলৰেডি আছো তো মেণ্টেলি বহুত প্ৰিপেয়াৰ কৰিয়ে আছিলোঁ আৰু একচুৱেলি তাতে মিছন এটা মেছেজ এটা লৈ যাব চেষ্টা কৰিছিলোঁ যে ক্লাইমেটৰ ওপৰত কাৰণ আমি খুব আৰামপ্ৰিয় হৈ গৈছোঁ আৰু আমাৰ এই কনভিনিয়েন্স আৰু আৰামপ্ৰিয় আমাক একচুৱেলি আমাৰ পৃথিৱীখন ধ্বংস কৰি আছে বেমাৰীও কৰিছে আমাৰ কো বেমাৰী কৰিছে আমাৰ মানে এনভায়ৰনমেন্টটো নষ্ট কৰি আছে তো এই মেছেজটো লৈ পেলাই গৈছিলোঁ তো ভাগৰটো প্ৰথম দুদিনমান লাগিছিলে পিছত গৈ মানুহজন লগ পালোঁ এটা মানে এটা ফ্লো এটা আহি যায় ওকে আৰু মাসল মেমৰি কথা এটা আছে তো এডজাস্ট হৈ যাব বডিটো অলৰাইট সো যিখিনি লোকে এটা ধৰক সাইকেল চলায় কিন্তু মানে ফুল ফ্লেজেডলি ধৰক অফিচত যোৱা টাইমত কলেজত যোৱা টাইমত যদি তেওঁলোকে অলপ আৰামটো বাদ দি যদি সাইকেলখনকে লৈ যাম বুলি ভাবে সো ফাৰ্ষ্ট আমাৰ গুৱাহাটীত মানে টেকনিক্যালিটিজ অলপ প্ৰবলেম কি পাব পাৰে বাট লেটাৰ এটো এডজাস্ট হৈ যাব ধৰক তেনেকুৱা কি প্ৰবলেমছ আছে এটাটো যেটো দেখ সবে জানে আমাৰ এটা প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো নাই কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰটো সাগে পিছত আহিব কিন্তু ইয়াতে একচুয়ালি অকন গাড়ী মটৰ বেছি হৈছে তো তাৰ কাৰণটো হৈছে যে অকন গাড়ী মটৰৰ কাৰণে অকন আমাৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰটো বেছি ভালকে বনাই দিয়া হৈছে তো কিন্তু সাইকেলখনৰ চলাব নোৱাৰা দুটান কাৰণ আছে যে এটা হ'ল তো আমাৰ এটা বতৰটো অলপমান হেৰি হয় ফেভাৰেবল নোহোৱা বস্তুটো অলপ সাবজেক্টিভ টাৰ্ম আমি বহুত জায়গা দেখা পাইছো মানুহে কাৰণ এতিয়া আমি ফ্ৰম দ্য প্ৰিভিলেজ সেকশন অফ সোসাইটি আমি নচলাও আমাৰ বহুত আপত্তি কেনে বহুত মানুহ দেখা সাইকেল চলাই আছে তো তাৰ উপায় আছে আজিকালি ইলেক্ট্ৰিক সাইকেল নাঘামে তাৰ বাহিৰে কিন্তু গুৱাহাটীত এতিয়া এটাতো ইনফ্ৰাষ্ট্ৰাকচাৰটো নাই লগতে আমাৰ একচুৱেলি গছ-গছনি কমি গ'ল ছাঁটো নাই যাৰ কাৰণে সাগে বহুতে অসুবিধা পায় কিন্তু সমাধান যে ক'লো মই বহুত মানুহ পাইছোঁ ভাল
ভাল পজিশ্যন ভাল চাকৰি কৰি আছে অফিচিয়েলি ইলেক্ট্ৰিক চাইকেলখন লৈ পেলাই যায় আমি বেছি দেখা নাপাওঁ কাৰণ সিহঁতে ৰাতিপুৱা 9টা বজাত চাইকেলখন লৈ অফিচত গ'ল আৰু আবেলি 5:30 ওলাই গুচি আহিলে তো দেখা নাপাওঁ কিন্তু মানুহ চলাই আছে সো ইচ্ছা কৰিলে ডেফিনেটলি পাৰিব চাইকেল চলোৱাৰ কথাটো যেতিয়া ওলাইছে ইয়াতে একচুৱেলি বহুত মানুহে চবৰে নিজৰ নিজৰ চাইকেল চলোৱাৰ নিজৰ নিজৰ ৰিজন থাকে কিছুমানে নিজৰ হেল্থৰ কাৰণে চলায় কিছুমানে স্পৰ্টছৰ কাৰণে চলায় হেল্থৰ কাৰণে ৰাতিপুৱা চলায় ৰিক্ৰিয়েশ্যনেল কিছুমানে এডভেঞ্চাৰ কৰি দৌৰলৈ গ'ল পায় মই গোটেইখিনি লগতে জড়িত কিন্তু মোৰ ফালৰ পৰা এটা যিটো আমাৰ বেছি ফ'কাছ কৰিব চেষ্টা কৰোঁ সেইটো হ'ল চাইক্লিং এজ এ কমিউট এজ এ মোড অফ ট্ৰেন্সপৰ্টেশ্যন ইয়াৰ কাৰণটো হৈছে আমি যেনেকৈ নিজৰ শৰীৰৰ কথা নিজে চেষ্টা দিওঁ আমি আমাৰ চহৰৰ হেল্থৰ কাৰণে আমাৰ চেষ্টাটো দিব লাগিব ভাল কৰি ৰাখিবলৈ তো ইয়াতে মোৰ ৰিকুৱেষ্ট যদি আপোনালোকে পাৰে কিছু যদি সপ্তাহত আপোনালোকে যদি এদিন অকল চাইকেলে নহয় চাইকেল চব সকলো নাথাকিব পাৰে যদি খোজকাঢ়িব পাৰে যদি 1 কিলোমিটাৰ ডিষ্টেঞ্চ হয় আপোনালোকে বাইকখন গাড়ীখন নলৈ যদি আপোনালোকে বজাৰহাট কৰিবলৈ কাৰো বন্ধুক লগ ধৰিব গৈছে যদি খোজকাঢ়ি যায় গাড়ীখন এৰি দিয়ক বাইকখন এৰি দিয়ক যদি অলপ দূৰ পাৰে চাইকেলখন যদি আছে চাইকেলখন চলাই যাওক সপ্তাহ যদি এদিনো যদি ট্ৰাই কৰে বছৰত আপোনাৰ 52 উইকছ হ'ব তো এই যদি 52 ডেইজ বা 52 ডেইজ হ'ব যদি মানে 50টা দিন আপোনালোকে যদি নিজৰ ফালৰ পৰা চেষ্টা কৰে গাড়ীখন নোলোৱাকৈ তো আপোনাৰ ফালৰ পৰা যিখিনি হ'বলগীয়া প্ৰদূষণ আছিলে আৰু যান-জঁট সেইখিনি নহ'ব তো আমি এনেকৈ নিজৰ ফালৰ পৰা কেনে একশ্যনছ লৈ আমি কিছুমান বস্তু আমি চহৰখনক কণ্ট্ৰিবিউট কৰিব ইন এ পজিটিভ ৱে আৰু চেঞ্জ লাগে বুলি কৈ থাকিলে নহ'ব বি দ্য চেঞ্জ নিজে চেঞ্জ হ'ব লাগিব হয়নে কিন্তু দাদা আপুনি দেখিছে দিনক দিনে ইমান বেছি পলিউশ্যন মই বেচিকেলি যিটো ফালে থাকোঁ বামুণী মৈদানৰ ফালে তাত ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যনৰ কাৰণেই হওক বা অন্য কিবা কাৰণেই হওক ইমান বেছি পলিউশ্যন মানে খুব কষ্ট হয় চ' এতিয়া এনভাইৰনমেণ্টটো ঠিক নহ'ব নেকি বাৰু এনেকৈ থাকি যাব নেকি টাইমটো লাগিব আমাৰ ডেভেলপিং কাণ্ট্ৰি হয় আমাৰ এটা ইমেজ এটা আছে যে ডেভেলপমেণ্টৰ এটা মডেল এটা আমি চুজ কৰিছোঁ যে খুব কনষ্ট্ৰাকশ্যন হ'ব লাগিব খুব কনজামশ্যন কৰিব লাগিব একচুৱেলি আমি এইটো ফ'ল' কৰি আছোঁ যাৰ কাৰণে আমাক লাগে যে এইটো বস্তু হ'লে আমাৰ ডেভেলপমেণ্ট যেন লাগে এইটো মোৰ আই এম অলপ পজিটিভ কাৰণ মই দেখিছোঁ নেক্সট জেনেৰেশ্যন যিখিনি ওলাই আহিছে মোৰ ছোৱালীয়ে এতিয়া বা তাহাঁতৰ লগৰ বা তাহাঁতৰ আগৰ জেনেৰেশ্যনখিনি এৱেৰনেছ এটা আহিছে প্লাষ্টিকৰ বিষয়ে এৱেৰনেছ আছে বা গাড়ীখন লৈ যোৱা নোযোৱালৈ অলপমান আছে চবৰে কথা নকওঁ কিছু সংখ্যক লোকলৈ আছে যিটো আমাৰ সময়ত আমাৰ জেনেৰেশ্যন নাছিলে আমি বহুত দেৰিকৈ শিকিছোঁ কিন্তু ইয়াৰ লগতে একচুৱেলি মই আৰু এটা কথা ক'ব বিচাৰোঁ এইটো হ'ল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2022 চনত COP26ত গ্লাছগোত যিটো হৈছিলে তাতে এটা লঞ্চ কৰিছিল মিছন লাইফটো হ'ল লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট ইয়াতে কৈছিলে কিছুমান বিহেভিয়াৰেল চেঞ্জ আনিবলৈ মানুহক কৈছে যে আমাৰ অলৰেডি আমাৰ ইণ্ডিয়ান কালচাৰ ট্ৰেডিশ্যন কিছুমান বস্তু আমাৰ ছাষ্টেইনেবল প্ৰেক্টিচেছ কিছুমান আছিলে যে আমি কিছুমান অদৰকাৰে আমি অযথা ৱেষ্ট ক্ৰিয়েট নকৰোঁ নষ্ট নকৰোঁ অযথা আমি এনাৰ্জি মানে নষ্ট নকৰোঁ সেইবিলাক লগতে আৰু ছাষ্টেইনেবল ট্ৰেন্সপৰ্টেশ্যনৰ কথা কৈছিলে তো আমি যদি এইখিনি বস্তু আয়ত্ত কৰোঁ নিজৰ ফালৰ পৰা তো অলপ ভাল হ'ব কাৰণ আমি কমপ্লেইন কৰিব পাৰোঁ অমুকটো নাই কিন্তু আমাৰ একশ্যনছৰ কাৰণেই আমাৰ বিহেভিয়াৰ কাৰণে বেয়া হৈছে আৰু প্ৰব্লেমটো কি আমি সেই বিষাক্ত বতাহ আমি নিজে উশাহ লৈ আছোঁ চ' চলিউশ্যন যিহেতু প্ৰব্লেমটো আমি ক্ৰিয়েট কৰিছোঁ চলিউশ্যনটো আমাৰ হাততে আছে অলপমান চাগে আমি নিজৰ প্ৰেক্টিচ কৰিব লাগিব বেলেগক শিকাব লাগিব অকণ প্ৰেছাৰ দিব লাগিব চৰকাৰক যে চৰকাৰে একশ্যনছ কিছুমান লয় চ' আপুনিতো ইমান মানুহ লগ পাইছে আমি জানো বাহিৰৰ মানুহ বহুত লগ পাইছে আপুনি তেওঁলোকৰ লগত কানেক্টেড হৈ থাকে চ' সেইবিলাক ঠাইটোতো এনেকুৱা এটা প্ৰব্লেম ছল্ভ হৈ গৈছে চ' আমাৰ ইয়াতোতো এদিন হ'ব বুলি আশা কৰে নে আপুনি আছে চব জেগাৰে মানে নিজৰ স্পেচিফিক প্ৰব্লেমছ থাকে এইটো জিঅ'গ্ৰাফিকেল হ'ব পাৰে ছ'চিঅ' পলিটিকেল হ'ব পাৰে ইকনমিকেল প্ৰব্লেম হ'ব পাৰে তো কোনো এখন জেগাটো পাৰফেক্ট নহয় তো আমাৰো ইয়াতে কিছুমান প্ৰব্লেমছ আছে মই ভাবোঁ তাৰমানে যে আমাৰ যিখিনি প্ৰব্লেমছ আছে আমি চব বস্তু আমি চলিউশ্যন বা বেলেগৰ পৰা ল'ব দৰকাৰ নাই যিটো বস্তু এতিয়া ডাঙৰ চহৰত বিশেষকৈ ইউৰোপীয়ান চহৰত বা আমেৰিকান চহৰত বা চাইনিজ চহৰত হৈছে আমাৰতো এপ্লিকেবল নহ'ব পাৰে তো তাৰ পৰা আমি কপি পেষ্ট কৰাৰ কোনো প্ৰয়োজন নাই ৰাইট আমি ইয়াতে আমাৰ যি লোকেলাইজ প্ৰব্লেমটো আমি যদি ষ্টাডি কৰোঁ প্ৰব্লেমটো যদি বুজিব চেষ্টা কৰোঁ আমি লোকেল চলিউশ্যন চলিব পাৰোঁ যিটো আমাৰ কাৰণে এপ্লিকেবল আমাৰ কাৰণে বেছি ভাল হ'ব তো সেই আৰু লগতে মই ভাবোঁ মানুহবিলাক অকণ এৱেৰ হ'ব লাগে যে কোনটো ডিপাৰ্টমেণ্টে বা কোনটো মিনিষ্ট্ৰীয়ে কোনটো কাম কৰে চৰকাৰৰ প্ৰচেছবিলাক কেনেকৈ চলে কি স্কিমছ হয় যদি জানি থওঁ আমাৰ যদি আমি ভাল আমাৰ ওচৰত ইনফৰমেশ্যন থাকে উই উইল বি আস্কিং দ্য ৰাইট কুৱেশ্যনছ এজ ৱেল এণ্ড উইল বি কামিং আউট উইথ দ্য ৰাইট কাইণ্ড অফ চলিউশ্যনছ নহ'লে আমাৰ কি হয় মানুহবিলাকে
বহুত ডাঙৰ ডাঙৰ কথা কৈ দিয়ে মানে বা অমুকত থৈছে এনেকুৱা বস্তু আমাৰ ইয়াতে কেলে নহয় আমাৰ নোহোৱা বহুত কাৰণ থাকিব পাৰে তো বুজাটো বহুত জৰুৰী আজি দ্য ইকো আৰ্ট শ্ব'ত আমাৰ সৈতে আছিলে এজন স্পেচিয়েল গেষ্ট আৰ্চেল আখতাৰ আৰু আৰ্চেল দায়ে আমাক বহুতখিনি কথা জনালে কেনেকৈ মানে প্ৰিভিলেজেছ এণ্ড প্ৰভিজনছ আৰু সুবিধা বা নেচাৰৰ কাৰণেও কিমান ভাল নিজৰ কাৰণেও কিমান ভাল যদি আমি চাইকেল চলাওঁ এণ্ড প্লাছ অকল চাইকেল চলোৱাই নহয় নেচাৰখনকো ভালকৈ ৰখাৰ বহুতখিনি দাদা কথা ক'লে তাতে ওৱান্স এগেইন থেংক ইউ ছ' মাছ অহাৰ বাবে Thank you, Pallavi. Thanks to our Red FM for having me here. Thank you so much. Our next, the Eco Hour Show episode, apuni enakwa ejon special guest talk log pabo, ejon special otithi jone nature bikhoye bahut khini nojana kotha amak janabo. Tetialoke sai thakibo, khuni thakibo Super Hits 93.5 Red FM bajate raho.